আৰু এই 17 বছৰীয়া সপোন অৱশেষত পূৰণ হ'ল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে 1998 চনত মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ এটি অতি জনপ্ৰিয় এলবাম শব্দৰ ৰৈ ৰৈ বিনালে শীৰ্ষক গীতটিৰ পৰা অনুপ্ৰাণিত হৈ যোৱা 17 বছৰ পূৰ্বে পৰিকল্পনা কৰা এই সিনেমাখন আজি শুভ মুক্তি লাভ কৰিলে মুক্তিৰ পূৰ্বে এটাৰ পিছত আনটো নতুন নতুন নজিৰ স্থাপন কৰি অভিলেখ সৃষ্টি কৰি আজি ৰাইজৰ মাজলৈ আহিল পুৱতি নিশা 4:25 ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালে চাই আজি সকলো আবেগিক হৈ পৰিছে জুবিন বিহীনভাৱে জুবিন গাৰ্গৰ সপোনৰ ছবিখন চোৱাটো অতি কষ্টকৰ আছিল প্ৰতিগৰাকী দৰ্শকৰ বাবে প্ৰতিগৰাকী দৰ্শকৰ অনুভৱ ইতিমধ্যে আপুনি প্ৰত্যক্ষ কৰিছে আজি সকলোৰে চকুত এহাগৰ চকুপানী ওলাই আহিছে জুবিন গাৰ্গক যেন আকৌ এবাৰ জীৱন্ত ৰূপত সকলোৱে উপলব্ধি কৰিছে জুবিন গাৰ্গৰ যেন আকৌ এবাৰ সেই সান্নিধ্য লাভ কৰিছে জুবিন গাৰ্গৰ বিহু মঞ্চত পৰিবেশন কৰা সেই গীতসমূহ যেন আজি আকৌ স্মৰণ কৰি সকলোৱে উচুপি উঠিছে সিনেমা হলৰ পৰা ওলাই আহি আৰু সেই ৰৈ ৰৈ বিনালে আজি প্ৰতিগৰাকী অসমীয়াক ৰৈ ৰৈ বিনালেৰ সাংগীতিক লহৰে সকলোকে আজি বুৱাই লৈ গৈছে নীৰৱে সামুদ্ৰিকতালৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় ৰৈ ৰৈ বিনালেৰ সাংগীতিক লহৰে নীৰৱে আপোনাক মোক সকলোকে লৈ গৈছে সামুদ্ৰিকতালৈ সাগৰতে আৰম্ভণি সাগৰতে শেষ এই সিনেমাখন সংগীতময় প্ৰেম কাহিনীৰে সজোৱা এখন বিশেষ সিনেমা সপোনৰ সিনেমা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে এই ৰৈ ৰৈ বিনালেক লৈ যি ক্ৰেজ মানুহৰ মাজত আৰম্ভ হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই জুবিন গাৰ্গে নিজেই নিৰ্ধাৰণ কৰি থোৱা সেই 31 অক্টোবৰ আজিৰ এই বিশেষ ঐতিহাসিক দিনটো ঐতিহাসিক ক্ষণ ইতিহাসৰ এক বিশেষ দিন হৈ আজি জিলিকি ৰব অসমীয়া সিনেমা জগতৰ অসমীয়া ছবি জগতৰ ইতিহাসত অসমীয়া সিনেমাৰ মহাযজ্ঞৰ আজি জুবিন গাৰ্গৰ মন্ত্ৰোচ্চাৰণেৰে ধ্বনিৰে ধ্বনিত হৈছে সমগ্ৰ ৰাজ্য গতিকে এনেকুৱা এটা বিশেষ দিন ঐতিহাসিক ক্ষণ যি অসমীয়া সিনেমাৰ প্ৰভুত্ব বিচাৰিছিল অসমৰ ছবি জগতত অসমৰ চলচ্চিত্ৰ গৃহত সেই গৰাকী জুবিন গাৰ্গৰ সপোন আজি আখৰে আখৰে পূৰণ হৈছে হয় এখন সংগীতময় প্ৰেমৰ ছবি হৈছে ৰৈ ৰৈ বিনালে এখন মিউজিক্যাল মুভি হৈছে ৰৈ ৰৈ বিনালে প্ৰায় 11টাকৈ গান সন্নিবিষ্ট থকা এই সিনেমাখন টুকুৰা টুকুৰকৈ প্ৰায় 11টাকৈ গান আৰু মূল গান 5ৰ পৰা 6টাকৈ মূল গান ইতিমধ্যে সিনেমাখনৰ মুক্তিৰ পূৰ্বে 3টাকৈ গান ৰিলিজ দিয়া হৈছিল 3টা গানে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল 3টা গানে সকলোকে আবেগিক কৰি তুলিছিল জুবিন গাৰ্গৰ জীৱন দৰ্শন যেন এই সিনেমাখনৰ জৰিয়তে প্ৰতিফলিত হোৱাৰ কথা প্ৰতিগৰাকী দৰ্শকে সিনেমা হলৰ পৰা ওলাই আহিছে উচুপি উচুপি কান্দি জুবিন গাৰ্গক দেখা পোৱাৰ কথাখিনি উল্লেখ কৰিছে কি কাকতলীয়া সংযোগ কি ঐশ্বৰিক সংযোগ এয়া সেই ঐশ্বৰিক সংযোগৰ কথা ভাবি যেন কোনেও এই মুহূৰ্তত সেই ঐশ্বৰিক সংযোগৰ কথা ভাবি যেন কোনেও এই মুহূৰ্তত মনাব পৰা নাই আসলতে হসাকৈ ঈশ্বৰ পুত্ৰ আছিল নেকি জুবিন গাৰ্গ যেনেদৰে ভাবিছিল তেনেদৰে কামবোৰ কেনেদৰে হৈছে জুবিন গাৰ্গে সাগৰতলিত শুবলৈ ভাল পাইছিল সেই সাগৰতলিত শুই থাকিল সেই সাগৰক লৈ নিৰ্মাণ কৰা এখন ছবি অতি লালন পালন কৰি অতি মৰমেৰে লালন পালন কৰা এখন সপোনৰ ছবি 17 বছৰ ধৰি এই ছবিখনতে পৰিকল্পনা কৰিছিল তেওঁ ৰৈ ৰৈ বিনালে শীৰ্ষক গীতটিৰ পৰা অনুপ্ৰাণিত হৈ এই ছবিখন তেওঁ সজাই পৰাই তুলিছিল গতিকে তেনেকুৱা এখন ছবি তেওঁ আজি নাই ছবিখন সিনেমা হলত বহি চাবলৈ সিনেমা হলসমূহত দেখিবলৈ পোৱা হ'ল ব্যতিক্ৰমী দৃশ্য প্ৰতিটো সিনেমা গৃহতে হুকিয়া আসনৰ ব্যৱস্থা কৰা হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ বাবে আসনৰ সংৰক্ষণ কৰা হ'ল ফুলেৰে গামোচাৰে সজাই তোলা হ'ল সেই চকীখন যি দৃশ্যই সকলোকে আজি আকৌ এবাৰ আবেগিক কৰি তুলিলে হসাকৈ সেই সামুদ্ৰিকতাৰ কথা কৈ ভাল পোৱা সাগৰ তলিনো কিমান গভীৰ তাক চাবলৈ ভাল পোৱা জুবিন গাৰ্গ সকলো যেন জানিছিল সকলো যেন তেওঁ বুজিছিল আজিৰ পৰা
10-15 বছৰ পূৰ্বে কৈ যোৱা কথাবোৰ যেন এতিয়া বাস্তৱ ৰূপত সকলোৱে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছে আশ্চৰ্যচকিত হৈ পৰিছে কেনেদৰে কৈছিল সেইবোৰ কথা জুবিন গাৰ্গে সিনেমাখনৰ ক্ষেত্ৰতে যিসমূহ কাকতলীয় সংযোগ সাগৰৰ কথা সাগৰতে আৰম্ভণি সাগৰতে শেষ সেই সাগৰতে অচিন দেশত গৈ জুবিন গাৰ্গে ৰহস্য মৃত্যুক আকোৱালি ল'লে আজি এফালে সিনেমাখনকৈ চাই সকলো আবেগিক সমান্তৰালকৈ খুব আছে প্ৰতিগৰাকী দৰ্শকৰ মাজত কাৰণ প্ৰকৃত সত্যটো আজি পোহৰলৈ নাহিল কেনেদৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ মাজৰ পৰা সাগৰৰ তলিত খুলে আমাৰ মাজৰ পৰা ব্ৰহ্মপুত্ৰত বিলীন হৈ গ'ল এক ভয়ানক এটা পৰিস্থিতি আৰু সেই পৰিস্থিতিৰ পৰা যেন কোনেও এই মুহূৰ্তত ওলাই আহিব পৰা নাই কোনেও আজি মুক্ত হ'ব পৰা নাই প্ৰাণৰ শিল্পীগৰাকীৰ এই ৰহস্য মৃত্যুক লৈ সকলোৰে মন যেন চেপি ধৰি আছে সেই প্ৰসংগক লৈ সেই বিষয়ক লৈ আৰু তাৰ মাজতে আজি 31 অক্টোবৰ প্ৰাণৰ শিল্পীগৰাকী নিৰ্ধাৰণ কৰি যোৱা তাৰিখটোতে দিনটোতে ছবি গৃহলৈ আহি এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিলে খলকনিৰ সৃষ্টি কৰিলে সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশজুৰি ৰৈ ৰৈ বিনালে য'ত নেকি দাক্ষিণাত্যৰ সুপাৰ ডুপাৰ সিনেমাও আজি নিষ্প্ৰভ হৈ পৰিছে ৰৈ ৰৈ বিনালেৰ সন্মুখত য'ত নেকি অসমীয়া ছবি প্ৰযোজকে সিনেমা হলে গৈ কৰ্তৃপক্ষক খাটনি ধৰিব লাগে প্ৰাইম স্লট বিচাৰি বাৰে বাৰে উপেক্ষা কৰা হয় অসমীয়া প্ৰযোজকক অসমীয়া সিনেমা চলোৱাৰ ক্ষেত্ৰত প্ৰাইম স্লট দিয়াৰ ক্ষেত্ৰত আৰু সেই সিনেমা হল কৰ্তৃপক্ষে আজি সকলো ছবি হলিউড বলিউড দাক্ষিণাত্যৰ সকলো সুপাৰ ডুপাৰ হিট ছবি আজি স্থগিত ৰাখি কেৱল মাত্ৰ ৰৈ ৰৈ বিনালেৰ দৰ্শনীৰ ব্যৱস্থা কৰিছে প্ৰতিটো দৰ্শনীয়ে হাউসফুল যে সপোন দেখিছিল জুবিন গাৰ্গে অসমীয়া সিনেমাক এটা জুবিন গতি দিয়াৰ যে সপোন আছিল আৰু সেই সপোনক আজি অসমীয়া ৰাইজে ৰৈ ৰৈ বিনালেৰ জৰিয়তে লৈ গৈছে সেই গতিৰেই অসমীয়া সিনেমাক গতিকে এটা নতুন যুগৰ আৰম্ভণি এটা নতুন মাইলৰ খুঁটি স্থাপন হ'ল জ্যোতি বিষ্ণুৱে যেনেদৰে অসমীয়া সিনেমাক লৈ সপোন দেখি এটা নতুন অসমীয়া সিনেমাৰ এটা ভেটি স্থাপন কৰিছিল আৰু সেই ভেটিৰ বেদিত আজি জুবিন গাৰ্গে আন এক নতুন মাত্ৰা নতুন যাত্ৰাৰ সূচনা কৰিলে ৰৈ ৰৈ বিনালেৰ জৰিয়তে কি কাকতলীয় সংযোগ এই সিনেমাখন আৰু জুবিন গাৰ্গৰ সদায় তেওঁ ব্যতিক্ৰমী চিন্তা কৰি ভাল পাইছিল আৰু সেই ব্যতিক্ৰমী চিন্তাৰে তেওঁ নিজ হাতে লিখি গৈছিল এখন পত্ৰ এখন চিঠি সকলোকে ৰৈ ৰৈ বিনালে চাবৰ বাবে অনুৰোধ জনোৱা এখন নিজ হাতে লিখা পত্ৰ হেয়াও যেন কৰবাত গম পাইছিল জুবিন গাৰ্গে যে এই যাত্ৰাই অন্তিম যাত্ৰা হ'ব নেকি তেওঁৰ জীৱনৰ যাৰ বাবে মৃত্যুৰ পূৰ্বে তেওঁ নিজ হাতে লিখি থৈ গৈছিল অসমবাসী ৰাইজক অনুৰোধ জনাই বা আহ্বান জনাই যে ৰৈ ৰৈ বিনালে চাবলৈ মৰম জনাই তেওঁ নিজে স্বাক্ষৰ কৰি যোৱা এখন পত্ৰ সদায় ব্যতিক্ৰমী ৰূপেৰে তেওঁ সিনেমাৰ প্ৰচাৰ চলাই ভাল পাইছিল এইবাৰো যেন তাৰ ব্যতিক্ৰম নহল নিজ হাতে লিখা পত্ৰৰে অৱশেষত প্ৰচাৰ চলিল সিনেমাখনৰ আসলতে ৰৈ ৰৈ বিনালে প্ৰচাৰৰ কোনো প্ৰয়োজনেই নহল তথাপিও জুবিন গাৰ্গৰ সেই ভাইৰেল হোৱা পত্ৰখনে আকৌ এবাৰ সকলোকে আশ্চৰ্যচকিত কৰিলে যে কি কাকতলীয় সংযোগ এয়া হয় অসমীয়া সিনেমাক জুবিন গতি দিব বিচৰা জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেক আজি অসমীয়া ৰাইজে তেওঁ ভবাতকৈও বেছি গতি প্ৰদান কৰি আগবঢ়াই লৈ গৈছে গতিকে এই জয়যাত্ৰা সদায় অব্যাহত থাকিব বুলি এই মুহূৰ্তত সকলোৱে আশা প্ৰকাশ কৰিছে ৰৈ ৰৈ বিনালে এনেকুৱা এখন সিনেমা য'ৰ প্ৰতিটো গানে সকলোকে এই মুহূৰ্তত আবেগিক কৰি তুলিছে কাহিনীত কোনো ধৰণৰ যথৰতা নাই বুলি ইতিমধ্যে ছবিখন উপভোগ কৰি অহা দৰ্শকসকলে উল্লেখ কৰিছে ছ'চিয়েল মিডিয়াত বিভিন্নজনে ছবিখনৰ ওপৰত ৰিভিউ প্ৰদান কৰা পৰিলক্ষিত হৈছে বাক্যসমূহ যথেষ্ট চমুকৈ উপস্থাপন কৰা হৈছে সুন্দৰভাৱে বাক্যসমূহ ডায়লগ ডেলিভাৰী খুব সুন্দৰ বুলি বিভিন্নজনে কৈছে সাংগীতিক লহৰৰ কথা বাৰে বাৰে কোৱা হৈছে সিনেমাখনৰ এই সাংগীতিক লহৰ কাৰণ এখন মিউজিকেল মুভি সংগীতময় এটা প্ৰেম কাহিনী য'ত নেকি অন্ধ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে য'ত নেকি তেওঁৰ জীৱন দৰ্শনে যেন প্ৰতিফলিত হৈছে এই ছবিখনত দৰ্শকসকলে সেই কথাই উল্লেখ কৰিছে আৰু এনেদৰেই ছবিখনৰ সাংগীতিক লহৰে সকলোটিকে যেন সামুদ্ৰিকতালৈ নীৰৱে বুৱাই লৈ গৈছে নীৰৱে নিৰলে বুৱাই লৈ গৈছে প্ৰতিগৰাকী দৰ্শকৰ মন মগজু গীতবোৰে যেন কৈ গৈছে নিৰন্তৰ নিজৰ অবুজ বেদনাক জুবিন গাৰ্গৰ নিজৰ সেই গীতসমূহ আজি সিনেমা হলত চাই উচপি উঠিছে সকলোৱে সকলোকে যেন অবুজ বেদনাই চেপি ধৰিছে এই গানসমূহে গতিকে এই সিনেমাখন চাই আজি উচপি সকলোৱে
কৈছে ৰৈ ৰৈ বিনালেৰ কথা নীৰৱে কান্দি কান্দি সিনেমাখন চাইছে প্ৰতিগৰাকী দৰ্শকে কাৰণ এটা যে গভীৰ বেদনা এটা যে গধুৰ বেদনা জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই অন্তিমবাৰৰ বাবে জীৱন্ত এটা ৰূপত ৰূপালী পৰ্দাত জুবিন গাৰ্গৰ অন্তিমখন ছবি দেখিবলৈ পোৱা হৈছে তেওঁৰ অন্তিমটো সৃষ্টি সিনেমাৰ অন্তিমটো সৃষ্টি যি সিনেমাৰ হিচাপ তেওঁ কৰিছিল জীৱনৰ হিচাপ গানৰ হিচাপ সিনেমাৰ হিচাপ তেওঁ কৰিছিল যে 52 বছৰ বয়সত মহাপ্ৰয়াণ ঘটা এগৰাকী মহান শিল্পী তেওঁ কৈছে 25 বছৰ গানক দিলু 25 বছৰ অসমীয়া সিনেমাক দিম গোটা গোটাকৈ 25 বছৰ তেওঁ গানক দিছে যত নেকি 40,000 গীত 40টা ভাষাত 40,000 গীত গাই ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে এইগৰাকী অসমীয়াৰ হিয়াৰা মথু অসমীয়াৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গে গতিকে 25 বছৰ গানক দি আন এটা 25 বছৰ অসমীয়া সিনেমাক দিয়াৰ তেওঁৰ সপোন অৱশ্যে অসমীয়া সিনেমাত তেওঁৰ 25 বছৰ সম্পূৰ্ণ নহল কিন্তু তেওঁ 25 বছৰ জুৰি অসমীয়া সিনেমাক এটা নতুন মাত্ৰা দিয়া যি সপোন আছিল সেই দৌৰ আৰম্ভ কৰিলে ৰৈ ৰৈ বিনালেৰ জৰিয়তে গতিকে আমি উল্লেখ কৰিছো এনেকুৱা এখন ছবি যত নেকি তেওঁ নিজৰ ধৰণেৰে সজাই পৰা এখন তোলা এখন অসমীয়া ছবি যত নেকি বন্ধ হৈ পৰা কেইবাটাও সিনেমা গৃহ আজি আকৌ এবাৰ প্ৰাণ পাই উঠিছে এই ছবিখনৰ মুক্তিৰ লগে লগে 2022 চনতে জাগিৰোডত তেওঁ সংগীত পৰিবেশন কৰিবলৈ গৈ কৈছিল যে জাগিৰোডৰ বন্ধ হৈ থকা সিনেমা হল ৰৈ ৰৈ বিনালেৰ মুক্তিৰ সময়ত মুকলি কৰা হ'ব আৰু সেই যেন আকৌ কাকতলীয়া সংযোগ জাগিৰোডৰ সেই সিনেমা হল আজি ৰৈ ৰৈ বিনালেৰ বাবে আকৌ এবাৰ মুকলি হৈছে সুদীৰ্ঘ বছৰৰ মূৰত ঠিক তেনেদৰে তিহুৰ মহাত্মা গান্ধী ভৱন অতি পুৰণি এটা ভৱন যি নেকি বছৰ বছৰ ধৰি বন্ধ হৈ থকা এটি ভৱন ৰৈ ৰৈ বিনালেৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে গতিকে প্ৰাণৰ শিল্পীগৰাকীৰ যি সপোন আছিল অসমীয়া সিনেমাৰ প্ৰভুত্বক লৈ অসমীয়া সিনেমাই অসমৰ ছবিগৃহত দবদপাই থাকিব লাগিব তেওঁৰ যিখিনি সপোন প্ৰতিটো সপোন এটা এটাকৈ পূৰণ কৰি গৈছে তেওঁৰ এই সিনেমাখনৰ জৰিয়তে নপুৰণি কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে সিনেমাখনত জেল ক্ৰিয়েশ্যন আৰু আই ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা জুবিন গাৰ্গ যিনিকি অন্ধ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে মৌচুমী আলিফা জয় কাশ্যপ আচুৰ্য বৰপাত্ৰ আঙুলতা ডেকাকে ধৰি নপুৰণি বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে এই সিনেমাখনত অভিনয় কৰিছে পৰিচালক ৰাজেশ ভূঞা ৰচনা জুবিন গাৰ্গ চিত্ৰনাট্য ৰাহুল গৌতম শৰ্মা শান্তনু ৰৌমৰীয়া প্ৰযোজক ইতিমধ্যে আপোনালোকে গম পায় জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ শ্যামন্ত গৌতম গতিকে এনেকুৱা এখন সিনেমা আজি অসমবাসী ৰাইজক তেওঁ উপহাৰ দিলে মৃত্যুৰ পূৰ্বে সকলো তেওঁ সাজু কৰি যোৱা এখন সিনেমা আৰু তেওঁৰ সপোনক বাস্তৱায়িত কৰিবৰ বাবে পত্নী গৰিমা গাৰ্গে যথেষ্টখিনি কষ্ট কৰিছে টিম ৰৈ ৰৈ বিনালে যথেষ্টখিনি কষ্ট কৰি অৱশেষত জুবিন গাৰ্গৰ যেন সপোনৰ সন্তান ৰৈ ৰৈ বিনালে আজি ৰাইজৰ মাজত যিনিকি অভিলেখ সৃষ্টি কৰি বিশ্বৰ চলচ্চিত্ৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি পুৱতি নিশা 4:25 বেলতলাৰ মেট্ৰিক সিনেমা হলত প্ৰথমটো দৰ্শকে উপভোগ কৰিলে ৰৈ ৰৈ বিনালে তাৰ পিছত হাউসফুল প্ৰতিটো দৰ্শনীয়ে হাউসফুল গুৱাহাটী মহানগৰীত প্ৰতিদিনেই 179টাকৈ দৰ্শনীৰ ব্যৱস্থা হৈছে 33টাকৈ ছবিগৃহ একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত কৰবাত 12টা দৰ্শনী কৰবাত 15টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে কৰবাত 14টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে যাতে অসমৰ 3 কোটি জনতা কোনেও বঞ্চিত নহয় সিনেমাখন চোৱাৰ পৰা সেই মৰ্মে অনুমান কৰা হৈছে যে 5 পৰা 6 মাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত চলি থাকিব ৰৈ ৰৈ বিনালে 50 পৰা 100 কোটি টকাৰ ব্যৱসায় কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে গতিকে মুক্তিৰ পূৰ্বে অভিলেখ সৃষ্টি কৰা আজি ঐতিহাসিক ক্ষণত মুক্তি লাভ কৰা ৰৈ ৰৈ বিনালেৰ এই জয় যাত্ৰা অব্যাহত থাকক ৰৈ ৰৈ বিনালে স্থাপন কৰা এই মাইলৰ খুঁটিৰে অসমীয়া সিনেমাৰ জয় যাত্ৰা অব্যাহত থাকক তাৰে কামনাৰে এই মুহূৰ্ত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো আপুনি সিনেমাখন চালে নেকি বা কেতিয়া চাব চাই কেনেকুৱা পালে সেই অনুভৱ ব্যক্ত কৰিব পাৰে কমেন্ট সেকশনত ধন্যবাদ